যিসকল ব্যক্তি আহিছে তেওঁলোকৰ ভাল, যিসকল অহা নাই এতিয়ালৈ কুটুব মিনাৰ চাব তেওঁলোকক অনুৰোধ জনাইছোঁ আহক। ইণ্ডিয়া গেটৰ পৰা অহাৰ মানে কিছু বাট আগুৱাই আহি এইটো ধুনীয়াখন মানে পাৰ হয় ৰাস্তা, বহুত চাৰ্কল আছে। ৰ'দটো ধুনীয়া লাগিছে ন, চাহৰ চাইডে গছ, প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ধুনীয়া লাগিছে গৈ। দুই চাইডে গছ আছে, গছৰ মাজে মাজে গৈ আছোঁ আমি। চাহ পৰি আছে, ৰ'দ দিছে যদি গম পোৱা নাই, বৰ ধুনীয়া চাহ পৰিছে গছৰ কাৰণে। यहाँ देख रहे हैं राइट साइड में जो रेड सिग्नल देख रहे हैं गेट के अंदर, यहाँ पर रहते हैं नरेंद्र मोदी, हमारे देश के प्रधानमंत्री नरेंद्र मोदी। पूरा हाई अलर्ट जोन है, यहाँ पर कोई गाड़ियाँ खड़ी नहीं हो सकती है। দিল্লীৰ আমি কুটুব মিনাৰত আহিছোঁ কুটুব মিনাৰ চাবৰ কাৰণে। তো লগতে আপোনালোক কুটুব মিনাৰৰ কিছুমান বস্তু আমি দেখুৱাব বিচাৰিছোঁ, আহক। যদি যিসকল ব্যক্তি আহিছে তেওঁলোকৰ ভাল, যিসকল অহা নাই এতিয়ালৈ কুটুব মিনাৰ চাব তেওঁলোকক অনুৰোধ জনাইছোঁ আহক। বেছি নহয়, 60 টকা লয় মাত্ৰ আপোনাৰ টিকেট। তো 60 ৰুপিছত কুটুব মিনাৰ চাব পাৰিব। কুটুব মিনাৰ কোনে বনাইছিল, কুটুব মিনাৰ কি কাহিনী, কুটুব মিনাৰ কিয় বনোৱা হৈছিল, কাৰ কাৰণে বনাইছিল, কোনে বনাইছিল, অল নিজে আমি হিষ্ট্ৰীত পাওঁ, বাট আমি প্ৰেক্টিকেলি হয়তো আমি আহি পোৱা নাই। গতিকে আহক, এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য বনাই থৈছে, প্ৰাকৃতিক পৰিৱেশ। মই চাৰৰ চাইডে কেমেৰা দেখুৱাইছোঁ আপোনালোকক, চাৰৰ চাইডে চাওক কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ফুল। মানে ইয়াত ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ইয়াত মানুহে ফৰেনাৰবিলাক বেছিকৈ আহে। আহক, মই দেখুৱাই আছোঁ, আহক। আকাশক মই কুটুব মিনাৰৰ ফটো দেখাবলৈ অনুৰোধ জনাইছোঁ। কুটুব মিনাৰ সকলোৱে চাব লাগে, এবাৰ দেখাই দিব অনুৰোধ জনাইছোঁ আকাশক। এক কুটুব মিনাৰ আমি ওচৰলৈ গৈ দেখাম আপোনালোকক, আহক। পাইছোঁ ওচৰৰ পৰা, একদম ওচৰৰ পৰা। আমি ইমান তাৰমানে দূৰৰ পৰা দেখুৱাইছিলোঁ, এতিয়া ওচৰৰ পৰা দেখাওঁ। মোৰ বন্ধু আকাশক মই অলপ ওচৰত আহি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কুটুব মিনাৰ, ইয়াত কুটুব মিনাৰৰ এতিয়া ওচৰৰ পাজৰে যাবলৈ বন্ধ কৰিছে, কাৰণ ইয়াত আগতে বহুতকেইটা বাচ্চাৰ মৃত্যু হৈছিলে কুটুব মিনাৰ এটা খহি কেনে। তো তাৰ কাৰণে ইয়াত মানে এইটো টাচ কৰিবলৈ মানা কৰি দিছে। বনাব থাকি গ'ল তেখেতৰ মানে যিবিলাক, আৰু কুটুব মিনাৰৰ লগত আৰু বাকীখিনি আপোনাৰ বনাব থাকি গ'ল, কিয় থাকি গ'ল এইবিলাক আপোনালোকে হিষ্ট্ৰীত জানে, ইতিবৃত্ত আছে। মই দেখুৱাই আছোঁ। এই কুটুব মিনাৰৰ চাৰো চাইডৰ পৰিৱেশ দেখাই দিছোঁ আমি আপোনালোকক। এয়া চাইডত কুটুব মিনাৰটোৰ বাহিৰৰ চাইডৰ পৰা মই কিছু অংশ দেখুৱাইছোঁ। ইয়াৰ ভগ্নাংশবিলাকো ইয়াক দেখুৱাই দিছোঁ। মই চাৰো চাইডৰ প্ৰাকৃতিক পৰিৱেশবিলাক দেখুৱাই দিছোঁ, দেখিছেনে? এইখন উৰাজাহাজ আছে, মানে একচুৱেলি কি হৈছে দিল্লী এয়াৰপৰ্টটো ইয়াৰ ওচৰতে আছে। গতিকে সুন্দৰকৈ আমি মানে আপোনাৰ এইখন এয়াৰ এছিয়াৰ বিমান আহি আছে, এই বিমানখনৰ অংশ মোৰ কেমেৰা মানে বৰ ধুনীয়াকৈ ধৰি ৰাখিছে। ওচৰতে যিহেতু এয়াৰপৰ্টটো আছে, সেয়ে আমি এইখিনি লগতে কুটুব মিনাৰ লগতে মানে ফ্লাইটত উঠাৰ জাৰ্ণিটো আপোনালোকক দেখুৱাই দিলোঁ। এয়া হৈছে কুটুব মিনাৰৰ দৃশ্য। আহক, বাকী আমি থকা অংশবিলাক দেখুৱাই আছোঁ। এয়া আছে কুটুব মিনাৰৰ চাৰো ছাইডৰ পৰা মই কেমেৰা কৰিছোঁ, বাহিৰৰ দৃশ্যাংশ দেখাইছোঁ। এইবিলাক দেখিছে আপোনালোকে, ডাঙৰ ডাঙৰ শিলেৰে বনাই থৈ তেতিয়াতে বনোৱা কিছুমান অংশ, কিছুমান জহি হৈ ভাঙি গৈছে, যিহেতু বহু বছৰ হৈ গ'ল। তাহানিতে বনোৱা এইবিলাক অংশ হয়। মই ইয়াত বাহিৰৰ দৃশ্য কিছুমান খুঁটা বা কিছুমান পকীৰ কৰি থোৱা ব্যৱস্থাবিলাক মই অকণমান দেখুৱাইছোঁ, পোষ্টবিলাক কেনেকৈ কি কৰিছিলে। ইয়াৰ তলেৰে মানুহ অহা যোৱা কৰিছে। আৰু এই কুটুব মিনাৰ ইতিবৃত্ত আমি সকলোৱে জানো, বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াত ভিৰ কৰেহি। আৰু এইখন আছিল আগৰে গেটখন, যিখন মানে কুটুব মিনাৰত সোমোৱাৰ পশ্চিম চাইডৰ গেট আছিলে। এইটো তেতিয়াৰ লোহাৰ পোষ্ট, এই পোষ্টটো সংৰক্ষিত কৰি ইয়াতে ৰখা হৈছে। চাওক, চাৰো চাইডৰ মানুহ কেমেৰা মৰা, ফটো মৰাত ব্যস্ত। বিভিন্ন ঠাইৰ মানুহ ইয়াত আহিছে। আমাৰো ভাগ্য হ'ল যে ইয়াত আমি আহিব পাৰিলোঁ। আৰু ইয়াত দেখিছেনে, এইবিলাক চাই লওক। এতিয়া কিছুমান ভাঙি যোৱাৰ কাৰণে নতুনকৈ এতিয়া বৰ্তমান দিছে, কিন্তু তথাপিও মেক্সিমামখিনি তাহানিৰ দিনতেই ইয়াত বনোৱা থাকে। মানুহবিলাকে চাই আছে কি লিখিছে কি লিখা নাই, বিভিন্ন ধৰণৰ কিছুমান শব্দ লিখা আছে, যিবিলাক নেকি আমাৰ
বুজি নাপাওঁ বা আমি বুজি নাপাওঁ চাৰো ছাইডৰ পৰা মই দেখুৱাইছোঁ চাই লওক আপোনালোকে সুন্দৰকৈ গোটেই চাৰো ছাইডৰ পৰিৱেশখিনি মই যিমানখিনি পাৰোঁ কেমেৰাৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ সুন্দৰ এটি পৰিৱেশৰ মাজত কুতুব মিনাৰ আৰু ইয়াত বৰ ধুনীয়াকৈ ইয়াত লিখা আছে হিন্দী ইংলিছত গোটেইকেইটা ভাষাতে লিখা আছে যে এই কুতুব মিনাৰ কিয় বনাইছিল কিমান 1196 পৰা 1197 5 বছৰ সময় ইয়াত যে বনাওঁতে লাগিছিলে বুলি লিখা আছে কি কি কাৰণত কোনে বনাইছে এই গোটেই ফলকবিলাক এতে দিয়া আছে আপোনালোকে চাব চাই মোক জনাব কমেন্ট কৰিব কেনেকুৱা পালে জনাব এইখিনিয়ে কৈ আজিলৈ এই ভিডিঅ'টো সামৰিলোঁ